নমস্কাৰ মই ৰফিকুল ইছলাম আজি তোমালোকৰ কাৰণে ইংৰাজী ৰিডিঙৰ বিষয়ে আৰু এটা ভিডিঅ' লৈ আহিলোঁ আৰু আজিৰ ভিডিঅ'টো একদম প্ৰথমৰ পৰা কিছুমানে কমেণ্ট কৰিছিলে যে বেছিকৰ পৰা ইংৰাজী ৰিডিং আমি কেনেকৈ কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিবলৈ গতিকে আজিৰ ভিডিঅ'টোত আমি ইংৰাজী একদম স্পেলিং একদম প্ৰথমৰ পৰা কেনেকৈ স্পেলিং কৰে সেই বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে চোৱাচোন এতিয়া চোৱা A to Z লৈকে বুজি পাইছা A to Z লৈকে আমি যি 26টা লেটাৰ পাওঁ এলফাবেট পাওঁ ইয়াৰ ভিতৰত আমি 21টা কনসনেন্ট পাওঁ আৰু 5টা ভাৱেল পাওঁ বুজি পাইছা 5টা ভাৱেল পাওঁ এতিয়া চোৱা আমি প্ৰথমতে কনসনেন্ট যিকেইটা আছে এই কেইটা কনসনেন্টৰ যিবোৰ সাউন্ড হ'ব সেই সাউন্ডৰ আমি জানিব লাগিব ইয়াত চোৱা কনসনেন্ট প্ৰথমতে বি চোৱা বি এ কি হয় ব বি এ ব হলে আৰু এটা কথা মনত ৰাখিবা যে এইচ যেটো কনসনেন্ট আছে এইচ কনসনেন্টটো ইয়াৰ যেটো সাউন্ড হয় হ হয় কিন্তু এইচ কনসনেন্টটো যদি এইচ কনসনেন্ট যেটো লেটাৰ এই লেটাৰটো যদি আন এটা কনসনেন্টৰ লগত আন এটা লেটাৰৰ লগত যদি একেলগত হৈ যায় মাজত ভাৱেল নাথাকে তেতিয়া ইয়াৰ সাউন্ডটো বেলেগ কিবা হৈ যায় যেনেকুৱা ইয়াত ধৰি লোৱা বি এ ব হয় কিন্তু এই বৰ পিছত আমি যেতিয়া ক খ পঢ়ো ক খ পঢ়িলে বৰ পিছত কি আহে ভ আহে মানে ডাঙৰ ভ আহে বুজি পাইছা যেনেকুৱা চোৱা ইয়াত এইটো ভ হল এতিয়া এই ভটো আমি পাবলৈ হলে কি কৰিব লাগিব বি এইচ দিব লাগিব বি এইচ এ ভ হ'ব যেনেকুৱা বি এ ব হয় বি এইচ এ ভ হ'ব মনত ৰাখিবা ঠিক তেনেকৈ ইয়াত চোৱা সি সিও কনসনেন্ট সি এ কি হয় ক হয় আকৌ সি এ প্ৰথম চও হয় আকৌ সি কোড ক সি কোড প্ৰথম চ ইয়াৰ বিষয়ে আগত আলোচনা কৰিছো তোমালোকে চাই ল'বা তাৰপিছত চোৱা ডি ডি এ কি হয় ড হয় কিন্তু যদি এই ডিৰ লগত তুমি যদি এটা এইচ দি দিয়া তেতিয়া হলে ডাঙৰ ঢ হৈ যাব তাৰ মানে ডৰ পিছত যেটো ঢ আহে সেই ঢ হৈ যাব বুজি পাইছা এতিয়া চোৱা এফ এফ এ কি হ'ব ফৰ দৰে সাউন্ড আহিব আৰু জি জিৰ পিছত ইয়াত চোৱা জি জিয়ে কি হয় গ হয় আৰু যদি তুমি জি লগত এটা এইচ দি দিয়া তেতিয়া হলে এই গৰ পিছত যেটো মানে অসমীয়াত এই ব্যঞ্জন বৰ্ণত গৰ পিছত কি বৰ্ণ আহে ঘ আহে তেতিয়া হলে ইয়াত কি হৈ যাব ঘ হৈ যাব আৰু এইচ এইচ কি হ'ব হ হ'ব জে কি হ'ব জ হ'ব কিন্তু জেৰ লগত এইচ দি দিয়া তেতিয়া হলে ডাঙৰ জ আহি যাব বুজি পাইছা তাৰপিছত কে কে কি হয় ক হয় কে কি হ'ব ক হ'ব যদি কেৰ লগত এইচ দি দিয়া তেতিয়া হলে এটো খৰ দৰে সাউন্ড আহিব বুজি পাইছা কেৰ লগত এইচ দি দিলে খৰ দৰে সাউন্ড আহিব তাৰপিছত এল এল কি হ'ব ল হ'ব এম এ ম হ'ব তাৰপিছত চোৱা এনে ন হ'ব পি এ কি হ'ব প হ'ব তাৰপিছত চোৱা যদি পি লগত এইচ দি দিয়া তেতিয়া হলে ফ হৈ যাব বুজি পাইছা কিউ কিউ এ কি হয় কই হয় কিন্তু তুমি কিউৰ লগত যদি এটা এইচ দি দিয়া তেতিয়া হলে এটো খৰ দৰেই সাউন্ড আহিব যেনেকুৱা চোৱা আৰ এ ৰ এছ এ দ্বিতীয় ছ টি এ মদিনা ট ইয়াত চোৱা এতিয়া তুমি যদি টিৰ লগত এইচ এটা দি দিয়া তেতিয়া হলে ইয়াত মদিনা থৰ দৰ আহি যাব দুটা থৰ দৰো হ'ব আকৌ দুটা দৰ দৰো চাইন হ'ব তিনটা টি এইচ এর লগত যদি টিৰ লগত এইচ থাকে তেতিয়া হলে এই তিনটা ব্যঞ্জন বৰ্ণ দৰে সাউন্ড আহিব এতিয়া চোৱা ভি ভি এ ভ হ'ব ডব্লিউ ডব্লিউ টু সেমি ভাৱেল ই কি হ'ব ওয়াব হয় আকৌ উ হয় এতিয়া ডব্লিউ আৰু ৱাই ৱাই কি হ'ব হুচুই নহলে হুচুইকাৰ আৰু নহলে 29 ইয়াত চোৱা জেটে বৰিকাত জ হ'ব ইয়াত চোৱা ডব্লিউ আৰু ৱাই এই দুটা সেম ভাৱেল হয়
কিয়নো এই ডব্লিউ আৰু ৱাই ইয়াক চেম ভাৱেল বুলি কিয় কয় কিয়নো ডব্লিউ আৰু ৱাই ভাৱেল আৰু কনচনেণ্ট দুয়োটাৰে কাম কৰে বুজি পাইছা তাৰমানে সি স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ দুয়োটাৰে কাম কৰে যেনেকুৱা ইয়াত উদাহৰণত চোৱা যেনেকুৱা ইয়াত ৱাব্ব হৈছে আকৌ ও হৈছে ৱাব্বটো ব্যঞ্জন বৰ্ণ ওটো আকৌ স্বৰবৰ্ণ ৱাই ডব্লিউটো আৰু ৱাইটো চোৱা হুঁচৰিকাৰ আকৌ 29 হৈছে এই দুটা হ'ল স্বৰবৰ্ণ ইয়াটো হ'ল ব্যঞ্জন বৰ্ণ তাৰমানে ডব্লিউ আৰু ৱাই ইটো চেম ভাৱেল কিয়নো ই কনসনেন্ট আৰু ভাৱেল দুয়োটাৰে কাম কৰে গতিকে বুজি পাইছা এতিয়া চোৱা এ তোমাৰ কি হ'ব এ হ'ব একাৰ হ'ব তাৰ পিছত চোৱা আও হ'ব আকাৰো হ'ব হল আকৌ ইয়কাৰ আকাৰ এইটো দৰে সাউন্ড আহিব বুজি পাইছা আকৌ এৰ সাউন্ডটো তোমাৰ এই দৰেও আহে হল ই চোৱা এইটা ভাৱেল এইটা হ'ব কি ভাৱেল বুজি পাইছা এইটা ভাৱেল হ'ব ই কি হ'ব হুঁচৰি নহলে হুঁচৰিকাৰ এ নহলে একাৰ আকৌ চোৱা ই আকাৰো হয় ই কেতিয়া আকাৰ হ'ব যদি ই মানে আৰৰ আগত ই থাকে তেতিয়াহলে আকাৰ হ'ব বুজি পাইছা যেনেকুৱা ইয়াত ধৰি লোৱা ই আৰ তেতিয়াহলে এইটো আৰ হৈ যাব কিয়নো আৰ আগত ই আছে তেতিয়াহলে ইটো আকাৰ হৈ যাব হল ইয়াত চোৱা আই তোমাৰ কি হ'ব আয়ে কেতিয়াবা আই হৈ যায় আয়ে হুঁচৰি হয় হুঁচৰিকাৰ হয় বুজি পাইছা ইয়াত চোৱা কেতিয়াবা আই আকাৰৰ দৰে সাউন্ড আহি যাব বুজি পাইছা ইয়াত চোৱা এতিয়া অ বুলি কয় আকৌ ও হয় ডাইৰেক্ট অৰ দৰে হ'ব আৰু নহলে যদি ডবল অ থাকে তেতিয়াহলে উ নহলে উকাৰ দৰে আহিব হল ইয়াত চোৱা ইউ কয় ইউ আ হয় নহলে আকাৰো হয় হল এতিয়া চোৱা তোমালোকক ভাৱেল আৰু কনসনেন্টৰ বিষয়ে এই ভিডিঅ'ত আলোচনা কৰিলো এতিয়া চোৱা আমি ইয়াৰ বাহিৰৰ কিছুমান কনসনেন্টৰ দুটা কনসনেন্ট একল থাকিলে আমি যোগ কৰাটো জানিব লাগিব যেনেকুৱা এটা সিম্পল উদাহৰণ যেনেকুৱা চোৱা এতিয়া চোৱা পি আৰু আৰ যদি একেলগত থাকে ইয়াত চোৱা দুয়োটাই কনসনেন্ট মাজত ভাৱেল নাই যদি এনেকুৱা হয় পি আৰু আৰ যদি ধৰি লোৱা পি আৰ একেলগত আছে তেতিয়াহলে মাজত একো নাই মানে ভাৱেল নাই তেতিয়াহলে পি আৰু আৰ দুয়োটা এতিয়া ধৰি লোৱা পি কি হ'ব প হ'ব যোগ আৰ ৰ হ'ব তেতিয়াহলে দুটা যোগ কৰিলে কি হ'ব পৰেপ্ৰ হল বুজি পাইছা যেনেকুৱা চোৱা ইয়াত কে আৰু আৰ একেলগত আছে তেতিয়াহলে এইটো কি হৈ যাব কৰেক্ট হৈ যাব মানে কে ক হৈ যাব আৰ ৰ কৰেক্ট হল এতিয়া চোৱা যেনেকুৱা এছ আৰু টি এছ টি ইয়াত চোৱা এই দুয়োটা কনসনেন্ট মাজত ভাৱেল নাই তেতিয়াহলে এছ এ ইয়াত যুক্তাক্ষৰতহে এছ টো দুইটা খৰ দৰে সাউন্ড আহিব টি টো মদিনাটো আহিব হল তেতিয়াহলে সতেষ্ট এনে এছ কিন্তু এছ এ দ্বিতীয় ছ হয় কিন্তু কি হ'ব যদি এছ ৰ লগত কোনো এটা কনসনেন্ট মানে আৰু এটা কনসনেন্ট থাকি যায় মাজত ভাৱেল নাথাকে তেতিয়াহলে সেই এছ টো দুইটা হৰ নিচিনা সাউন্ড ওলাব মানে সযুক্ত সতেষ্ট মানে স্বৰ দৰে আহিব বুজি পাইছা সতেষ্ট হল গতিকে আজি তোমালোকক মানে একদম ধুনীয়াকে প্ৰথমৰ পৰা কিছুমান দেখুৱাই দিছো নেক্সট ভিডিঅ'ত কমেন্ট কৰিবা গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ